আজি গোলকগঞ্জ সমজিলা প্ৰেছ ক্লাবৰ সাংবাদিক কৰ্মীসকলে প্ৰথমবাৰৰ বাবে প্ৰেছ দিৱস উদযাপন কৰিলে। এই প্ৰেছ দিৱসত মই উপস্থিত হৈ খুব ভাল পাইছোঁ। ময়ো এই প্ৰেছৰ সমজিলা প্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে মোক ৰাখিছে। মই আশা কৰিম যে আমাৰ সাংবাদিক বন্ধুসকলে সত্য নিষ্ঠা বাতৰি সংগ্ৰহ কৰি সমাজৰ আগত যাতে পৰিৱেশন কৰে, যাতে সমাজ সুস্থৰ ফালে গতি কৰে, এই আশা ৰাখি মই বেছি ক'বলৈ নাযাওঁ। 1967 চনৰ এই দিনটোতে, আজি 16 নৱেম্বৰৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰেছ কাউন্সিল প্ৰতিষ্ঠা হৈছিল। সেই তেতিয়াৰ পৰাই আজিলৈকে বিভিন্ন ঠাইত এই প্ৰেছ দিৱস পালন কৰি আহিছে। ঠিক সমান্তৰালকৈ আজি আমাৰ এই সমজিলাৰ প্ৰেছ ক্লাবৰ কৰ্মী পালন কৰিলে। খুব ভাল লাগিছে। অনাগত দিনত যাতে আৰু ইয়াতকৈ আৰু আমি ভালভাৱে অনুষ্ঠান কৰিব পাৰোঁ, তাৰ বাবে মই সকলো সাংবাদিক বন্ধুসকলক মই নিজৰ আন্তৰিকৰ ফালৰ পৰা মই আহ্বান জনালোঁ। এইখিনি মই খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি গোলকগঞ্জ সমজিলা যিটো প্ৰেছ ক্লাব আছে, সেই প্ৰেছ ক্লাবৰ উদ্যোগত আজি গোলকগঞ্জ চহৰৰ মাজমজিয়াত এটা খুব সুন্দৰভাৱে প্ৰেছ ৰাষ্ট্ৰীয় দিৱস আমাৰ পালন কৰিছে। তেখেতসকলক মই আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কোৱা হয়, সেই প্ৰেছ মিডিয়া, সেই প্ৰেছ মিডিয়া কিন্তু আমাৰ গণতন্ত্ৰৰ ৰক্ষক হয়। গণতন্ত্ৰত আমাৰ ৰাইজে ৰজা, ৰাইজৰ পৰা নিৰ্বাচিত এখন চৰকাৰ সমাজৰ বিভিন্ন সমস্যাৰ লগত জৰ্জৰিত সমস্যাবিলাক সন্মুখত ৰাখি ৰাইজে যিখন চৰকাৰক বনাই দিয়ে, সেই চৰকাৰখনে এটা দায়বদ্ধতা থাকে আৰু সেই দায়বদ্ধতাত চৰকাৰখনে আমাৰ ধুনীয়াকৈ ৰাইজৰ দাবীবোৰ পূৰণ কৰি সমাজৰ উন্নতিৰ পিনে আগবাঢ়ি যায়। কিন্তু আমাৰ আজি এই মহান যিটো প্ৰেছ দিৱসৰ উদ্দেশ্য হ'ল, প্ৰেছ আমাৰ চতুৰ্থ স্তম্ভ বুলি এইকাৰণে কোৱা হয় গণতন্ত্ৰত। তেখেতসকলে আমাৰ গণতন্ত্ৰত যি ৰাইজে ৰজা বনাই দিলে, তাৰমানে চৰকাৰ বনাই দি ৰাইজৰ কাৰণে সমাজৰ কাৰণে যি চৰকাৰ বনালে, সেই চৰকাৰখন ৰাইজৰ হকে কাম কৰিবলৈ যোৱাত কিছু ৰাইজৰ কথা বা সমস্যা এইবিলাক বাকী থাকি যায়। সেই কথাবোৰ ভালদৰে আকৌ উনিগুৱাই দি সেই সমস্যাবোৰ ৰাইজৰ মাজত আনি দি চৰকাৰক অৱগত কৰায়। গতিকে সেই যিবিলাক আধৰুৱা কামবোৰ, যিবিলাক ৰাইজৰ সমস্যাবিলাক ৰাইজে কৈ দিয়া মতে কামবিলাক হোৱা নাই, সেইবিলাক সমস্যাবিলাক আজি আমাৰ এই প্ৰেছ সংবাদদাতাসকলে, প্ৰেছ মিডিয়াসকলে সেই বাতৰিবিলাক পৰিৱেশন কৰি জনমতৰ আগত দাঙি ধৰি তেতিয়া চৰকাৰে এই কথাবোৰৰ ওপৰত গুৰুত্ব দি চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লয় আৰু ভাল সিদ্ধান্ত লয় আৰু ৰাইজৰ হকে কাম কৰে। গতিকে আজিৰ দিনত এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস যিটো আমাৰ মহৎ উদ্দেশ্য, এই প্ৰেছ যিসকল সংবাদদাতা আছে, বিভিন্ন জংঘল, বৰষুণ, বানপানী, ধুমুহাৰ মাজত থাকি পৰা ভিতৰুৱা অঞ্চল গঠনমূলক কামবিলাক যিবিলাক আছে, সমস্যাবিলাক আছে, গঠনমূলক কামবিলাক মানে সমালোচনাৰ ঊৰ্ধ্বত ৰাখি কেনেকৈ এইবিলাক সমস্যাবোৰ সমাধান কৰিব পাৰি আৰু এটা ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ
যিহেতু আমি গণতান্ত্রিক দেশ ভারতবর্ষ, গতিকে ভারতবর্ষৰ সদায় গণতন্ত্ৰ যাতে ৰক্ষা হয়, সাৰ্বভৌমত্ব ৰক্ষা হয়, তাৰ পিনে ৰক্ষা কৰি চাৰিজাৰি চাই আমাৰ প্ৰেছ যিসকল সংবাদদাতা আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে সত্যনিষ্ঠ বাতৰি সদায় পৰিৱেশন, নিৰপেক্ষ বাতৰি পৰিৱেশন কৰি ৰাইজক যাতে পজিটিভ মাইণ্ড লৈ গৈ এটা সমাজ গঠন, সুস্থ সবল আৰু মিলাপ্ৰীতিৰ এখন সমাজ আমি যাতে গঢ়িবলৈ চেষ্টা কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ সমস্যাবোৰ, যিবিলাক জ্বলন্ত সমস্যাবোৰ দাঙি ধৰি সেইবিলাক সমস্যা সমাধানৰ কাৰণে পথ দেখুৱাই দিয়ে, ৰাইজক তথা চৰকাৰক এইবিলাক অৱগত কৰাৰ কাৰণে চেষ্টা কৰে। তাৰ কাৰণে মই সংবাদদাতাসকলক আজিৰ দিনত, এই বিশেষ দিনত এইখিনি ক'ব বিচাৰোঁ যে তেখেতসকলৰ বাতৰিয়ে যাতে আমাৰ সমাজ জীৱনত এটা গঠনমূলক বাতৰিয়ে যাতে আমাৰ দেশ নিৰ্মাণ কৰাত ডাঙৰকৈ বিশালভাৱে সহায় কৰে, তাৰ বাবে মই সকলোকে আজিৰ দিনত আহ্বান জনাইছোঁ।